মাত্ৰ ৩০০০ টকা বেংকত জমা কৰিলে আপুনি পাব ২৪ লাখ টকা। ভাৰত চৰকাৰৰ অভিলাষী আঁচনি। যদি আপুনি ভাৰত চৰকাৰৰ পৰা এই ২৪ লাখ টকা ল'ম বুলি ভাবিছে, তেন্তে বেংকত আপুনি মাত্ৰ ৩০০০ টকা জমা কৰিলেই হ'ব। কি আঁচনি লৈ আহিছে ভাৰত চৰকাৰে, কোনে কোনে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ প্ৰচেছ কি বা কেনেকৈ কৰিব, সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। মাত্ৰ ৩০০০ টকাকৈ জমা কৰিলে আপুনি লাভ কৰিব ২৪ লাখ টকা। ভাৰত চৰকাৰৰ অভিলাষী আঁচনি। কি এই আঁচনি, ক'ত কেনেকৈ কৰিব আবেদন, সবিশেষ তথ্য জনাই আছোঁ। আপুনি শেষলৈকে চাই থাকক। সুৰক্ষিত বিনিয়োগৰ ক্ষেত্ৰত অধিকাংশ লোকে বেংকৰ ফিক্সড ডিপজিট, চমুকৈ FD বা চৰকাৰী আঁচনিসমূহক অধিক গুৰুত্ব দিয়ে। তেনে এক নিৰ্ভৰযোগ্য আঁচনি হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ PPF, যিয়ে দীৰ্ঘম্যাদত সামান্য সঞ্চয়ক এক বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰাৰ সুযোগ প্ৰদান কৰে। বিনিয়োগকাৰীয়ে এই আঁচনিত প্ৰতি মাহে সামান্য পৰিমাণৰ ধন জমা কৰি ভৱিষ্যতৰ বাবে এক শক্তিশালী আৰ্থিক নিৰাপত্তা গঢ়ি তুলিব পাৰে। চৰকাৰী সমৰ্থন আৰু স্থিৰ সুতৰ হাৰে ইয়াক এক সুৰক্ষিত বিনিয়োগৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিছে। PPF আঁচনি কি আৰু কেনেদৰে বিনিয়োগ কৰিব পাৰি চাওঁ আহক। PPF ভাৰতৰ অন্যতম জনপ্ৰিয় দীৰ্ঘম্যাদী সঞ্চয় আঁচনি। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আৰু নিয়মীয়া সঞ্চয়ক উৎসাহিত কৰাটোৱেই ইয়াৰ মূল উদ্দেশ্য। যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ অধীনত এটা একাউণ্ট খুলিব পাৰে। বছৰি মাত্ৰ ৫০০ টকা জমা কৰি বিনিয়োগ আৰম্ভ কৰিব পাৰি। আনহাতে এটা আৰ্থিক বৰ্ষত সৰ্বাধিক ১.৫ লাখ টকালৈকে বিনিয়োগ কৰিব পাৰি। ডাকঘৰ আৰু বহুতো বেংকত এই একাউণ্ট খোলাৰ সুবিধা উপলব্ধ হৈ আছে। আপুনি মাত্ৰ ১৫ বছৰত গঢ়ি তুলিব পাৰে এক বৃহৎ পুঁজি। এই আঁচনিৰ ম্যাদ হৈছে ১৫ বছৰ। বৰ্তমান PPFত প্ৰায় ৭.১% বাৰ্ষিক সুতৰ হাৰ প্ৰদান কৰে, যি বছৰি চক্ৰবৃদ্ধি অৰ্থাৎ কম্পাউণ্ড ইণ্টাৰেষ্ট হাৰত গণনা কৰা হয়। যদি কোনো ব্যক্তিয়ে প্ৰতি মাহে ৩০০০ টকা বিনিয়োগ কৰে, তেন্তে এক বছৰত তেওঁৰ মুঠ বিনিয়োগ হ'ব ৩৬,০০০ টকা। এইদৰে ১৫ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ'ব ৫.৪০ লাখ টকা আৰু সুদ যোগ কৰাৰ পিছত এই পৰিমাণ প্ৰায় ৯.৭৬ লাখ টকালৈ বৃদ্ধি পাব পাৰে, অৰ্থাৎ প্ৰায় ৪.৩৬ লাখ টকা লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু এই আঁচনিত ২৫ বছৰলৈ বিনিয়োগ কৰিলে আপুনি কিমান পাব চাওঁ আহক। বিনিয়োগকাৰীয়ে যদি ১৫ বছৰৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো এই একাউণ্টটো অব্যাহত ৰাখে, তেন্তে তেওঁলোকে অধিক ডাঙৰ পুঁজি গঢ়ি তুলিব পাৰে। PPF একাউণ্টটো ৫ বছৰৰ ব্লকৰ ভিত্তিত বঢ়াব পাৰি। যদি কোনো ব্যক্তিয়ে মুঠ ২৫ বছৰ ধৰি প্ৰতি মাহে ৩০০০ টকা বিনিয়োগ কৰি থাকে, তেন্তে তেওঁৰ মুঠ বিনিয়োগৰ পৰিমাণ হ'ব প্ৰায় ৯ লাখ টকা আৰু চক্ৰবৃদ্ধি সুতৰ সুবিধাৰ ফলত এই ধনৰাশি প্ৰায় ২৪.৭৩ লাখ টকালৈ বৃদ্ধি পাব পাৰে, অৰ্থাৎ প্ৰায় ২৫ লাখ টকা। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, প্ৰতি মাহে মাত্ৰ ৩০০০ টকা জমা কৰিলে আপুনি ২৫ বছৰ যদি এই আঁচনিত বিনিয়োগ কৰে, তেন্তে আপুনি ২৪ লাখৰো অধিক, অৰ্থাৎ ২৪,৭৩,০০০ টকা পাব পাৰে। যদি আপুনি PPF একাউণ্ট খুলি এই আঁচনিত ধন বিনিয়োগ কৰিম বুলি ভাবিছে, তেন্তে আপুনি যিকোনো বেংকত অথবা ডাকঘৰত যোগাযোগ কৰিব পাৰে।